ষ্টুডিঅ'ত মই জাহ্নবী আৰু মাত্ৰ কেইটামান ঘণ্টা পাছতেই প্ৰকাশ কৰা হ'ব লাখপতি বাইদেউৰ তালিকা লাখপতি বাইদেউৰ যিসকলে 10,000 টকা লাভ কৰিব সেই ধন লাভৰ বা 10,000 টকা লাভৰ তালিকা প্ৰকাশ কৰা হ'ব কিয়নো কাইলৈ 9 জুন আৰু 9 জুনৰ তালিকা প্ৰকাশ কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে গতিকে আৰু কেইটামান ঘণ্টা বাকী আছে আৰু কেইটামান ঘণ্টা পাছতেই তালিকাত লাখপতি বাইদেউৰ আবেদন কৰা সকলে চাব পাৰিব নিজৰ নাম লৈছে এই মুহূৰ্তৰ সবিশেষ আত্মসহায়ক গোটৰ 10,000 টকা লাভৰ তালিকা প্ৰকাশ কৰা হ'ব 9 জুনত আৰু মাত্ৰ কেইটামান ঘণ্টা 9 জুনত প্ৰকাশ পাব তালিকা মাত্ৰ কেইটামান ঘণ্টাৰ পাছতেই প্ৰকাশ কৰা হ'ব লাখপতি বাইদেউৰ ধন লাভৰ তালিকা শীঘ্ৰে লাখ মহিলাই লাভ কৰিব 10,000 টকা প্ৰথম পৰ্যায়ৰ 10,000 টকা লাভ কৰিব মহিলাসকলে তালিকাভুক্ত প্ৰতিগৰাকী মহিলাই 10,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব 9 তাৰিখে প্ৰকাশ পাব ধন লাভৰ তালিকা কাইলৈ 9 জুন আৰু কাইলৈ ধন লাভৰ তালিকা প্ৰকাশ কৰা হ'ব সমষ্টিয়ে প্ৰতিগৰাকী মহিলাক বিতৰণ কৰা হ'ব এই ধন ইয়াৰ বাবে 1450 কোটি টকাৰ অনুমোদন কৰা হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে গতিকে যিসকলে লাখপতি বাইদেউ আঁচনিত আবেদন কৰিছিল আত্মসহায়ক গোটৰ মহিলাসকলক যেটো এই আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু যিসকলে লাখপতি বাইদেউত আবেদন কৰিছিল আবেদন কৰা সকল যিসকল যোগ্য হিতাধিকাৰী হিচাপে বিবেচিত হ'ব যোগ্য হিতাধিকাৰী হিচাপে বিবেচিত হোৱা সকলক যেটো প্ৰথম পৰ্যায়ত 10,000 টকা প্ৰদান কৰা হ'ব আৰু প্ৰথম পৰ্যায়ত 10,000 টকাৰে যেতিয়া তেওঁলোকে কামত যেতিয়া ভালদৰে খটাব পাৰিব যাতে স্বাৱলম্বী হ'ব পাৰে বা তেওঁলোকৰ ব্যৱসায় বাণিজ্য যেতিয়া ভালদৰে খটাব পাৰিব তেতিয়া দ্বিতীয় পৰ্যায়ত 25,000 টকা আৰু তৃতীয় পৰ্যায়ত 50,000 টকা দিয়া হ'ব বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই লাখপতি বাইদেউ আঁচনিৰ শুভাৰম্ভণি কৰা হৈছিল বিহালীৰ পৰা বিহালীত যদিও শুভাৰম্ভণি কৰা হৈছিল কিন্তু বাকী সমষ্টিত মহিলাসকলে এতিয়ালৈ ধন পোৱা নাই গতিকে নতুনকৈ কাইলৈ তালিকা প্ৰকাশ কৰা হ'ব বিহালী সমষ্টিৰ বাহিৰে বাকী যিসমূহ সমষ্টিত লাখপতি বাইদেউ আঁচনিত আবেদন কৰিছিল লাখপতি বাইদেউ আঁচনিত আবেদন কৰা মহিলাসকলৰ তালিকা কাইলৈ প্ৰকাশ কৰা হ'ব কিয়নো কাইলৈ 9 জুন আৰু 9 জুনৰ তালিকা প্ৰকাশ কৰা হ'ব বুলি ইতিমধ্যে উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে গতিকে কাইলৈ লাখপতি বাইদেউ আঁচনিৰ ধন লাভৰ তালিকা প্ৰকাশ কৰা হ'ব আৰু তালিকা প্ৰকাশ কৰাৰ লগে লগে মহিলাসকলে পৰীক্ষা কৰিব পাৰিব তালিকাত নিজৰ নাম নতুনকৈ কাইলৈ তালিকা প্ৰকাশ কৰা হ'ব যিসকল যোগ্য হিতাধিকাৰী আছে যোগ্য হিতাধিকাৰীসকলে এই ধন লাভ কৰিব প্ৰথম পৰ্যায়ৰ 10,000 টকা লাভ কৰিব আৰু এই প্ৰথম পৰ্যায়ৰ 10,000 টকা সুকলমে তেওঁলোকে কামত খটাব পাৰিলে দ্বিতীয় পৰ্যায়ত 25,000 টকা আৰু তৃতীয় পৰ্যায়ত 50,000 টকা পাবলৈ সক্ষম হ'ব গতিকে হাতত মাত্ৰ আৰু কেইটামান ঘণ্টাৰ পাছতে প্ৰকাশ পাব লাখপতি বাইদেউৰ তালিকা আৰু লাখপতি বাইদেউৰ তালিকা প্ৰকাশ পোৱাৰ লগে লগে মহিলাসকলে যিসকলে আবেদন কৰিছিল আবেদনকাৰীসকলে নিজে পৰীক্ষা কৰিব পাৰিব তালিকাত নাম আছে নে নাই সেয়া পৰীক্ষা কৰি চাব পাৰিব তালিকাত অন্তৰ্ভুক্ত প্ৰতিগৰাকী মহিলাই এই লাখপতি বাইদেউ আঁচনি লাভ কৰিব তালিকাত অন্তৰ্ভুক্ত প্ৰতিগৰাকী মহিলাই এই আঁচনিৰ অধীনত লাভ কৰিবলৈ সক্ষম হ'ব প্ৰথম পৰ্যায়ৰ 10,000 টকা প্ৰথম পৰ্যায়ৰ 10,000 টকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব আৰু মহিলাসকলে এই 10,000 টকা ভালদৰে খটাব পাৰিলে দ্বিতীয় পৰ্যায়ত 25,000 আৰু তৃতীয় পৰ্যায়ত 50,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব মহিলাসকলৰ বাবে নিশ্চয়কৈ এক ভাল খবৰ বিশেষকৈ যিসকল মহিলাই লাখপতি বাইদেউ আঁচনিত আবেদন কৰিছিল লাখপতি বাইদেউ আঁচনিত আবেদন কৰা মহিলাসকলৰ বাবে ভাল খবৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে 9 জুনত তালিকা প্ৰকাশ কৰা হ'ব কাইলৈ যিহেতু 9 জুন গতিকে কাইলৈ যিসকলে লাখপতি বাইদেউ আঁচনিত আবেদন কৰিছিল লাখপতি বাইদেউ আঁচনিত আবেদন কৰা মহিলাসকলে কাইলৈ তালিকাত নিজৰ নাম পৰীক্ষা কৰি চাব পাৰিব এই সন্দৰ্ভত মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছো আপোনালোকে জানে যে আমাৰ মহিলা আত্মসহায়ক গোটসমূহক আমি সদস্যসকলক 10,000 টকাকৈ দিয়াৰ এটা প্ৰতিশ্ৰুতি দিছিলোঁ লাখপতি বাইদেউ আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান যাৰ জৰিয়তে এতিয়া ইণ্টাৰভিউ চলি আছে আমি ডেকা ল'ৰাসকলক 2 লাখ টকাকৈ দুটা ইনষ্টলমেণ্টত ধন আগবঢ়াওঁ এই লাখপতি বাইদেউ কোন সমষ্টিত কেতিয়া পাব অহা 9 তাৰিখে তাৰ আমি শিডিউলখন পাব্লিছ কৰিম আগষ্ট মাহত কোনে পাব সেপ্টেম্বৰত কোনে পাব প্ৰত্যেক মাহত 30টা সমষ্টিক আমি দি যাম কোন সমষ্টিৰ তালিকা কেতিয়া 9 তাৰিখে আমি ঘোষণা কৰিম আৰু মুখ্যমন্ত্ৰীৰ উদ্যমী আত্মনিৰ্ভৰ অসম অভিযানৰ পুঁজিও আমি জোনেল ভিত্তিত 4খন মিটিং পাতি আমি প্ৰদান কৰিম
এই কোন সমষ্টিত কোনে পাব আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলক মই দায়িত্ব দিছো ৰুটিনখন বনাবৰ কাৰণে তেওঁলোকে ৰুটিনখন বনাই দিব কিন্তু এই গোটেই আঁচনিখন ৰূপায়ণ কৰাৰ বাবে আজি কেবিনেটে 1450 কোটি টকা অনুমোদন কৰিছে যাতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আমি ৰূপায়ণ কৰিব পাৰো 3000 কোটি টকা যোৱা বছৰে অনুমোদন দিয়া হৈছিল গতিকে সৰ্বমুঠ 4500 কোটি টকাৰে এই দুইখন আঁচনি ৰূপায়ণ হ'ব আপোনালোকে জানে যে আমাৰ মহিলা আত্মসহায়ক গোটসমূহক আমি সদস্যসকলক 10000 টকাকৈ দিয়াৰ এটা প্ৰতিশ্ৰুতি দিছিলো লাখপতি বাইদেউ আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান যাৰ জৰিয়তে এতিয়া ইন্টাৰভিউ চলি আছে আমি ডেকা লৰাসকলক 2 লাখ টকাকৈ দুটা ইনষ্টলমেন্টত ধন আগবঢ়াও এই লাখপতি বাইদেউ কোন সমষ্টিত কেতিয়া পাব অহা 9 তাৰিখে তাৰ আমি শিডিউলখন পাব্লিছ কৰিম আগষ্ট মাহত কোনে পাব সেপ্টেম্বৰত কোনে পাব প্ৰত্যেক মাহত 30টা সমষ্টিক আমি দি যাম কোন সমষ্টিৰ তালিকা কেতিয়া 9 তাৰিখে আমি ঘোষণা কৰিম আৰু মুখ্যমন্ত্ৰী উদ্যমী আত্মনিৰ্ভৰ অসম অভিযানৰ পুঁজিও আমি জোনেল ভিত্তিত 4খন মিটিং পাতি আমি প্ৰদান কৰিম এই কোন সমষ্টিত কোনে পাব আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলক মই দায়িত্ব দিছো ৰুটিনখন বনাবৰ কাৰণে তেওঁলোকে ৰুটিনখন বনাই দিব কিন্তু এই গোটেই আঁচনিখন ৰূপায়ণ কৰাৰ বাবে আজি কেবিনেটে 1450 কোটি টকা অনুমোদন কৰিছে যাতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আমি ৰূপায়ণ কৰিব পাৰো 3000 কোটি টকা যোৱা বছৰে অনুমোদন দিয়া হৈছিল গতিকে সৰ্বমুঠ 4500 কোটি টকাৰে এই দুইখন আঁচনি ৰূপায়ণ হ'ব আপোনালোকে জানে যে আমাৰ মহিলা আত্মসহায়ক গোটসমূহক আমি সদস্যসকলক 10000 টকাকৈ দিয়াৰ এটা প্ৰতিশ্ৰুতি দিছিলো লাখপতি বাইদেউ আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান যাৰ জৰিয়তে এতিয়া ইন্টাৰভিউ চলি আছে আমি ডেকা লৰাসকলক 2 লাখ টকাকৈ দুটা ইনষ্টলমেন্টত ধন আগবঢ়াও এই লাখপতি বাইদেউ কোন সমষ্টিত কেতিয়া পাব অহা 9 তাৰিখে তাৰ আমি শিডিউলখন পাব্লিছ কৰিম আগষ্ট মাহত কোনে পাব সেপ্টেম্বৰত কোনে পাব প্ৰত্যেক মাহত 30টা সমষ্টিক আমি দি যাম কোন সমষ্টিৰ তালিকা কেতিয়া 9 তাৰিখে আমি ঘোষণা কৰিম আৰু মুখ্যমন্ত্ৰী উদ্যমী আত্মনিৰ্ভৰ অসম অভিযানৰ পুঁজিও আমি জোনেল ভিত্তিত 4খন মিটিং পাতি আমি প্ৰদান কৰিম এই কোন সমষ্টিত কোনে পাব আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলক মই দায়িত্ব দিছো ৰুটিনখন বনাবৰ কাৰণে তেওঁলোকে ৰুটিনখন বনাই দিব কিন্তু এই গোটেই আঁচনিখন ৰূপায়ণ কৰাৰ বাবে আজি কেবিনেটে 1450 কোটি টকা অনুমোদন কৰিছে যাতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আমি ৰূপায়ণ কৰিব পাৰো 3000 কোটি টকা যোৱা বছৰে অনুমোদন দিয়া হৈছিল গতিকে সৰ্বমুঠ 4500 কোটি টকাৰে এই দুইখন আঁচনি ৰূপায়ণ হ'ব